ডিগবয় বিজেপিতে ধস, ৩০০র অধিক বিজেপি কর্মীর অসম জাতীয় পরিষদে যোগদান। বিজেপির দুর্গ হিসাবে পরিচিত উজান অসমের ডিগবয়ে ৩০০রও বেশি বিজেপি কর্মী দল ত্যাগ করে নাম লেখালেন অসম জাতীয় পরিষদে। কয়েকদিন আগে তিনসুকিয়ার প্রবীণ বিজেপি নেতা নগাঁওয়ের প্রাক্তন সাংসদ রাজেন গোহাই হোটেল হিলটন বলুয়ে সিনিয়র ও পুরনো বিজেপি কর্মীদের সঙ্গে গোপন বৈঠক করেন। এরপরই বিজেপির অন্দরমহলে বিদ্রোহ দেখা দেয়। আজ অসম গণ পরিষদের কেন্দ্রীয় সমিতির উপসভাপতি গীতার্থ শইকিয়া, বুড়িদিহিং টংনা গাঁও পঞ্চায়েতের বিজেপি সভাপতি বিজয় ওরাং সহ কৈলাসপুর পঞ্চায়েত, গোলাইগাঁও পঞ্চায়েতের ৩০০র বেশি বিজেপি এবং এজিপি অসম জাতীয় পরিষদ দলে যোগ দেন। এজিপির সভাপতি লুরিন জ্যোতি গগৈ এবং উপসভাপতি দিলীপ শইকিয়ার উপস্থিতিতে তাদেরকে দলে স্বাগত জানানো হয়। পঞ্চায়েত নির্বাচনের আগে এজিপি এবং বিজেপি দলের এই ভাঙন রাজ্যের ৰাজনীতিতে তাৎপৰ্য বহন করছে। আজি আপোনালোকে সকলোৱে জানে আমাৰ ইয়াত গীতাৰ্থ শইকীয়া অসম গণ পৰিষদৰ যুৱ সংগঠন যুৱ পৰিষদ তাৰ আগতে ছাত্ৰ পৰিষদৰ কামকাজৰ লগত জড়িত এগৰাকী অগ্ৰণী নেতা আছে। তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ লগতে বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মকৰ্তাসকল ডিগবৈ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তৰ পৰা আজি যোগদান কৰিছে। তাৰ উপৰিও আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন সমাজৰ বিভিন্ন সমাজকৰ্মী, কৃষক, খেতিয়ক, ব্যৱসায়ী বিভিন্ন পৰ্যায়ৰ বিশেষকৈ যুৱক, ছাত্ৰ ছাত্ৰী সকলোৱে যোগদান কৰিছে। আৰু এই যিটো পৰিৱেশ এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ মাটিত পুনৰ এক জাতীয়তাবাদী ৰাজনৈতিক এটা উত্থানৰ এটা পৰিৱেশ আৰু শেহতীয়াকে অসমৰ যিটো পৰিৱেশ পৰিস্থিতি আমি সকলোৱে দেখিছো, এই পৰিৱেশত অসমৰ মাটিত জাতীয়তাবাদৰ এনেও এটা উৰ্বৰা পৰিৱেশ আছে আগৰ পৰাই, কিন্তু বিগত সময়ছোৱাত আঞ্চলিক ৰাজনৈতিক দল বা জাতীয়তাবাদী ৰাজনৈতিক নেতাসমূহৰ তেখেতসকলৰ দুৰ্বল ভূমিকা, বিশ্বাসঘাতক প্ৰতাৰকৰ দৰে তেওঁলোকে কাম কাজ কৰাৰ কাৰণে অসমৰ ৰাইজে কিছুদিনৰ কাৰণে এই বিশ্বাসহীনতাৰ এটা পৰিৱেশৰ মাজত আছিল। কিন্তু শেহতীয়াকে আমি দেখিছো যে ভাৰতবৰ্ষই হওক বা অসমৰ এই ভূমিতে ৰাজনৈতিক পৰিৱেশসমূহত ৰাইজে জাতীয়তাবাদৰ প্ৰতি তেওঁলোকৰ সমৰ্থন সহযোগিতা ইতিমধ্যে শক্তিশালী ৰূপত ব্যক্ত কৰিছে। দেশত এইবাৰ লোকসভা নিৰ্বাচনত ২০০খন লোকসভা আসনত আঞ্চলিক দলৰ প্ৰাৰ্থীক জিকাই পঠিয়াইছে। ভোট শ্বেয়াৰ হ'ল ৩৫%। আৰু অসমতো ডিব্ৰুগড় লোকসভাত আপোনালোকে সকলোৱে জানে অতি শক্তিশালীভাৱে ৰাইজে ভোটদান কৰিছে। ৪ লাখতকৈ বেছি ভোট মানুহে দিছে। তাৰ উপৰিও ২০২১ চনৰ নিৰ্বাচনত আপোনালোকে চালে দেখিব যে আমি ৮৩টা বিধানসভা সমষ্টিত যেতিয়া প্ৰাৰ্থী দিছিলো, তাত প্ৰায়বোৰ সমষ্টিতে মানুহে ১০,০০০তকৈ বেছি ভোটদান কৰিছে, ৫৭,০০০লৈকে ভোটদান কৰিছে ১০০ দিনত। গতিকে জাতীয়তাবাদৰ প্ৰতি মানুহৰ প্ৰকৃত চেতনা, মানুহৰ অনুগত্য মানুহৰ আছে আৰু মানুহে কেৱল মাত্ৰ বিচাৰি আছে যে বিশ্বাসযোগ্য, আপোচবিহীন, স্বাভিমানী, জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ ৰাজনৈতিক দল এটা আৰু তাৰ নেতা যিসকলে কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰে। আজিও মানুহৰ মাজত অলপ অলপ বিশ্বাসহীনতা আছে। সেইকাৰণে কৈছো যে মানুহে আমাক সতৰ্ক দৃষ্টি নিক্ষেপ কৰক, সদায় তেওঁলোকে নিৰীক্ষণৰ মাজত ৰাখক। আৰু আমি অসমৰ ৰাইজক কথা দিছো, কামেৰে আমি প্ৰমাণ কৰিম যে আমি আপোচবিহীনভাৱে অসমৰ স্বাৰ্থক কেতিয়াও কোনো কাৰণতে জলাঞ্জলি নিদি অসমৰ মানুহৰ কাৰণে জাতীয়তাবাদৰ ৰক্ষাৰ কাৰণে কাম কৰিম। আৰু আজি মোৰ ভাল লাগিছে যে গীতাৰ্থ শইকীয়া বা আন যিসকল যুৱ প্ৰতিনিধি ইয়াত আজি অংশগ্ৰহণ কৰিছে, তেখেতসকলে উপলব্ধি কৰিছে যে যুৱ শক্তিৰ ভূমিকা অপৰিসীম। কাৰণ আজি ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী কাইলৈ দেশৰ নাগৰিক, তেওঁলোকৰ ওপৰতে অসমৰ ভৱিষ্যত, অসমৰ জাতি সত্তাৰ ভৱিষ্যত আৰু জাতীয়তাবাদৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। গতিকে মই আশা ৰাখিছো আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকল, অসমৰ প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা, অসমৰ সমাজ জীৱনৰ বৰেণ্য যিসকল ব্যক্তি আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যিসকল ব্যক্তি আছে, সকলোৱে যাতে অসমৰ জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, জাতীয়তাবাদৰ সৌধ অধিক উচ্চ কৰিবৰ কাৰণে, জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত সগৌৰৱে স্বাভিমানেৰে উৰুৱাবৰ কাৰণে সকলোৱে অসম জাতীয় পৰিষদৰ এই
ধাৰাটোৰ লগত যাতে চামিল হয় আৰু যাতে শক্তি বৃদ্ধি কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছো। মার্গারিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।